সকলোকে গণেশ চতুৰ্থীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গণেশ চতুৰ্থী হিন্দু ধৰ্মৰ এটা প্ৰধান উৎসৱ। এই উৎসৱ ভাদ মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথিত পালন কৰা হয়। পৌৰাণিক কথাৰ অনুসৰি এবাৰ কৈলাশত মা পাৰ্বতীয়ে স্নান কৰি থাকোঁতে নিজৰ শৰীৰৰ মলিৰ পৰা এটি শিশুৰ প্ৰতিমূৰ্তি সাজিলে আৰু তাত প্ৰাণ প্ৰতিষ্ঠা কৰিলে আৰু সেই শিশুটিৰ নাম ৰাখিলে গণেশ। মা পাৰ্বতীয়ে এবাৰ স্নান কৰিবলৈ যোৱাৰ আগতে পুত্ৰ গণেশক নিজৰ দুৱাৰক্ষী হিচাপে ৰাখিলে আৰু ক'লে, মই স্নান কৰিবলৈ যাওঁ আৰু স্নান কৰি থকা অৱস্থাত তুমি কাকো ভিতৰলৈ প্ৰৱেশ কৰিবলৈ নিদিবা। কিছু সময়ৰ পাছত ভগৱান শিৱ তালৈ আহি ভিতৰলৈ প্ৰৱেশ কৰিবলৈ লৈছিল, কিন্তু গণেশ বাবাই মা পাৰ্বতীৰ পৰা অনুমতি নোপোৱাৰ বাবে মহাদেৱক ভিতৰলৈ প্ৰৱেশ নকৰিবৰ কাৰণে বাধা দি ৰখাই দিলে। এটা অচিনাকি বালকে তেওঁক ভিতৰলৈ প্ৰৱেশ নকৰিবলৈ বাধা দি ৰখাই দিয়া কথাটোৰ কাৰণে ভগৱান শিৱৰ ভাল নালাগিল। খঙত তেওঁৰ অনুগামীসকলক মাতিলে আৰু যুদ্ধ আৰম্ভ হ'ল। কিন্তু সেই বালকটো অতি শক্তিশালী হোৱাৰ বাবে মহাদেৱৰ অনুগামীসকল তেওঁৰ লগত যুদ্ধত পৰাস্ত হ'ল। শেষত ভগৱান শিৱৰ ভীষণ খং উঠিলে আৰু তেওঁ ত্ৰিশূলেৰে সেই বালকটোৰ মূৰটো কাটি পেলালে। মা পাৰ্বতী ওলাই আহি নিজৰ পুত্ৰৰ মৃত অৱস্থা দেখি অত্যন্ত দুখ পালে আৰু ক'লে, মোৰ পুত্ৰক পুনৰ জীৱিত কৰি দিয়ক, অন্যথা মই মোৰ প্ৰাণ ত্যাগ কৰিম। তেতিয়া ব্ৰহ্মা আদি দেৱতাসকলৰ চিন্তা হ'ল আৰু ভগৱান শিৱক অনুৰোধ কৰিলে, বালকটোক পুনৰ জীৱিত কৰি দিয়ক। ভগৱান শিৱই তেওঁৰ অনুগামীসকলক ক'লে, যোৱা তোমালোক, যাতে এনেকুৱা এটা বালকৰ মূৰটো আনিবা যি উত্তৰ দিশলৈ মূৰ কৰি শুই আছে আৰু তেওঁ মাকে নিজৰ পুত্ৰৰ ফালে পিঠি দি শুই আছে। তেওঁলোকে বিচাৰি বিচাৰি তেনেকুৱা পৰিস্থিতিত শুই থকা কোনো মনুষ্যক নাপালে। শেষত এটা হাতীৰ পোৱালি পালে যি উত্তৰ দিশলৈ মূৰ কৰি শুই আছে আৰু মাকে নিজৰ পুত্ৰৰ ফালে পিঠি দি শুই আছে। সেই হাতীজনীৰ পোৱালিটোৰ মূৰটোকে লৈ আহিলে আৰু মহাদেৱক দিলেহি। মহাদেৱে বালকটোৰ শৰীৰত সেই হাতীৰ মূৰটো লগাই দি পুনৰ জীৱিত কৰি দিলে। তেতিয়া মা পাৰ্বতীয়ে ক'লে, আপুনিতো মোৰ পুত্ৰক জীৱিত কৰি দিলে, কিন্তু এওঁক দেখি সকলোৱে অদ্ভুত বালক বুলি ক'ব। তেতিয়া মহাদেৱৰ লগতে ব্ৰহ্মা বিষ্ণু আৰু সকলো দেৱতাসকলে আশীৰ্বাদ আৰু বৰ প্ৰদান কৰিলে যে পৃথিৱীবাসীয়ে সকলো শুভ কৰ্ম কৰাৰ আগতে এই গণেশৰ পূজা কৰিব। সকলোতকৈ আগত এই বালক গণেশৰ পূজা কৰিব। এই গণেশ বিদ্যা আৰু বুদ্ধিৰ দাতা হ'ব। সকলো মন্দিৰ আৰু ঘৰত গণেশক স্থাপন কৰা হ'ব। সকলো মনুষ্যই লাডুৰ ভোগ বনাই অৰ্পণ কৰিব আৰু এই গণেশে পৃথিৱীবাসীৰ কল্যাণ কৰিব। তেতিয়াৰে পৰাই এই পৃথিৱীত ভগৱান গণেশৰ পূজা কৰা হয় আৰু ভাদ মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথি দিনাখনেই ভগৱান গণেশৰ জন্ম হৈছিল। গতিকে এই দিনটোকেই গণেশ চতুৰ্থী হিচাপে প্ৰতি বছৰে আমাৰ ভাৰতবৰ্ষত সকলোৱে অতি ধুমধামেৰে পালন কৰে। জয় গণেশ বাবা।